কৃষ্ণ জয়গুৰু শংকৰ লালুক নাওবৈচা আঞ্চলিক শাখাৰ বাঢ়নীবাৰী প্ৰাথমিকৰ আজি শ্ৰীযুত নৰাম বৰাবাবৰ গৃহত আজি নাম অনুষ্ঠান ও আসন প্ৰতিষ্ঠা অনুষ্ঠান আছিল। তাৰে আমি কিছু দৃশ্য বন্দী কৰি ৰাখিছিলোঁ কেমেৰাত। আহকচোন আমি তেওঁলোকৰ গৃহত হোৱা নাম অনুষ্ঠান ভাগত কিছু শ্ৰৱণ কৰোঁ আৰু আপোনালোককো দেখাওঁ বুলি আগবঢ়ালোঁ। কৃষ্ণ। ভাগৱত শাস্ত্ৰ মুক্তি দায়ক ভকতি বদ্ধক কলি যুগে ভক্তি জ্ঞান লয়া একান্ত ভক্তৰ হনে পৰম ভিন্নভ বৈকুণ্ঠনগৰ লভিবা হামহা সকলংগম কল্প নাই। মই কিন্তু এটা কথাই জানো পৰীক্ষিত, বোলে কি এই নাম একান্ত ভকত হবে। আপোনাৰ হবে যিটো উক্তি দিয়ে, একান্ত ভকতে যিটো কয়, কহে হে নন্যা। এনেদৰে অনুষ্ঠান চলি আছে আৰু ব্যাখ্যাকাৰে ব্যাখ্যা কৰি আছে। এইপিনে মাজতে আকৌ বিৰতি মই ল'লোঁ। এইপিনে আমাৰ ল'ৰা আৰু এইপিনে আমাৰ ৰন্ধন কাৰ্যসূচী চলি আছে। সেইপিনে আপোনালোকে দেখিছে। আকৌ ভিতৰলৈ যাওঁ, পাঠ শুনোগৈ। একান্ত ভকতসকলে সেইটো কথাকে কয়, যদি সুখ আহিছে ভগৱন্তই দিছে, দুখ আহিছে ভগৱন্তই দিছে। আপুনি যিমান আন্দোলন নাথাকক লাগিলে, কোন সময়ত আপোনাক কলীয়া ডাৱৰে আৱৰি ধৰিব কোনো ঠিক নাই, আৰু কোন সময়ত আপোনাৰ ভাগ্যৰ পদুম ফুলিব ক'ব নোৱাৰে। ভগৱন্তৰ কালচক্ৰ কেনি ঘূৰি আছে, কাত ক'ত কিটো মিলিব কোনেও ক'ব নোৱাৰে। যিটো কৰে সেইটো ভগৱন্তই কৰে। যিটো ভীষ্মৰ মুখ্য উৎসৱত যুধিষ্ঠিৰক তাকেই ভীষ্মই উপদেশ দিছিলে। সন্মুখত ভগৱন্তক ৰখাই লৈ কৈছিলে, এওঁৱে কাল ৰূপে এওঁ ঘূৰি আছে, আৰু যেনেকৈ মেঘক বায়ুৱে এঠাইৰ পৰা আনঠাইলৈ উৰাই লৈ যায়, ঠিক তেনেধৰণে সংসাৰৰ জীৱবিলাককো তেনেকৈ তেওঁ চলাই আছে। গতিকে ঈশ্বৰে যিটো কৰে সেইটোহে হয়। এনেই সুন্দৰ এটা উক্তি দিলে ধৰ্মই। কোনে দিলে? ধৰ্মই। তেতিয়াহ'লে ময়োতো ধৰ্ম, আপুনিও ধৰ্ম, হয়নে নহয়? কাৰণ আমি ধৰ্মত বৰ্তি আছোঁ, হয়নে নহয় বাৰু? আমি সমস্ত ধৰ্ম। এই উক্তিটো আমি গ্ৰহণ কৰিব লাগে। গ্ৰহণ কৰিলে কি হয়? চিনাকি হয়। কেনেকৈ চিনাকি হয় চাওক। আৰু কৈছে যে তত্ত্ব না। এইপিনে এতিয়া প্ৰসাদ বিতৰণ অনুষ্ঠান আৰম্ভ হৈ গ'ল আৰু এয়া পাঠ সমাপ্তৰ পিছত আমি সকলোৱে প্ৰসাদ এনেদৰে খাবলৈ বহা হৈছে। আৰু তাৰ পিছতে আমাৰ যি সিদ্ধ আয়োজন কৰা হৈছিলে, তাৰ সিদ্ধ আমি গ্ৰহণ কৰিবৰ বাবে প্ৰস্তুত। আৰু এয়া দেখিছে আমাৰ সিদ্ধ এনেদৰে বিতৰণ কৰি থকা হৈছে। বৰপ্ৰসাদ বুলি কয়। কৃষ্ণ। আৰু সকলোৱে এনেদৰে বহি এসাঁজ তৃপ্তিৰে
খোৱাৰ আমেজেই বেলেগ। আৰু আমাৰ ভকত বৈষ্ণৱ আই মাতৃ সকলোৱে এনেদৰে হাতে পাতে লাগি আমাক তথা সিদ্ধ আপ্যায়ন কৰিছোঁ। আৰু এক বিৰল দৃশ্য আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইয়াত দেখিছে। এনেদৰে সিদ্ধ মুঠি গ্ৰহণ কৰাৰ পিছত আমি সকলো ঘৰা ঘৰি হৈছোঁ আৰু